So ইয়াত আমি প্ৰথমে how to connect the printer with the desktop আমাৰ প্ৰথম ষ্টেপ হ'ব। ছেকেণ্ডত আমি প্ৰিণ্টাৰটোৰ যিটো ড্ৰাইভাৰ থাকিব আমি কেনেকৈ ইনষ্টলেশ্যন কৰিম আমি সেইটো ইয়াত দেখুৱাম। লগতে প্ৰিণ্টাৰটো আপুনি টেষ্ট কৰি চাব লাগিব প্ৰিণ্টাৰটো ঠিকে আছেনে নাই, ভালকৈ কাম কৰি আছেনে নাই। ওৱান্স দ্যাট ফাৰ্ষ্ট 3 steps are done, তাৰপিছত আমি আহিম ছফ্টৱেৰলৈ, যিটো আমাৰ খানাখাতা ছফ্টৱেৰ থাকিব। আমি সেইটো আপোনাক শ্বেয়াৰ কৰিম আৰু আপুনি সেইটো ডাউনলোড কৰি থ'ব পাৰিব আপোনাৰ ডেস্কটপ বা অথবা আপোনাৰ মোবাইল ফোনত। খানাখাতা ছফ্টৱেৰ ছাইন আপ আৰু লগ ইন আৰু সেইটো কেনেকৈ কৰিব লাগিব আমি গোটেইখিনি ইয়াত দেখুৱাই দিম। ইয়াৰ পিছত আহিব আপোনাৰ এড টেবল, মেনু কেটেগৰী এণ্ড মেনু। এই গোটেইখিনি বস্তু আমি ইয়াতে আপোনাক কেনেকৈ আপুনি টেবল এড কৰিব, কেনেকৈ মেনু এড কৰিব, তো গোটেইখিনি বস্তু আমি ইয়াত দেখুৱাই দিম। ইয়াত এটা আছে আপোনাৰ এড এক্সপেন্স বুলি। এড এক্সপেন্সত আপোনাৰ যিখিনি খৰচা হয় ৰেগুলাৰ খৰচা আপুনি সেইখিনি সেইখিনি নোট ডাউন কৰি থ'ব পাৰিব, যিটো আপোনাৰ পাছলৈ ট্ৰেক কৰাত সুবিধা হ'ব। ইয়াত আপোনাৰ 2 ধৰণৰ এক্সপেন্স দিয়া হৈছে আমাৰ ইয়াতে। এটা হৈছে আপোনাৰ যিটো ৰেকাৰিং এক্সপেন্স সেইটো দিয়া হ'ব, আৰু যিখিনি আপোনাৰ মিছলেনিয়াছ যেনেকৈ আপোনাৰ ৰেগুলাৰ কিছুমান খৰচা যায় আপুনি সেইখিনিও আপুনি ইয়াতে এড কৰিব পাৰিব। দিছ ইজ জাষ্ট ফৰ দি ইনচাইট, যিটো আপোনাৰ প্ৰপাৰ এটা ফাংচনিঙত আপোনাৰ হেল্পফুল হয়। ইয়াৰ ওপৰত আমাৰ পিছত আহিব আপোনাৰ POS। আপুনি KOT হওক বা KOT বিলে হওক বা আপোনাৰ যিখন মেইন বিল হওক কাষ্টমাৰৰ আপুনি কেনেকৈ প্ৰিণ্ট কৰিব আমি গোটেইখিনি বস্তু দিয়া হ'ব। আমাৰ ইয়াতে আৰু এটা বেছিক ফিচাৰ এড কৰা গৈছে, যিটো আপোনাৰ প্ৰতিটো প্ৰডাক্টৰ, যেনেকৈ আপোনাৰ ধৰক প্ৰতিটোজন যদি আপুনি ম'ম' লৈছে, ম'ম' কেটেগৰী যেনেকৈ চিকেন ম'ম', এতিয়া চিকেন ম'ম' পাৰ প্লেটৰ চেলছ কিমান, মোৰ চেলছ ভেলু কিমান, আমি সেইখিনি বস্তু ইয়াত আগলৈকে মই আপোনাক দেখুৱাই দিম কেনেকৈ আপুনি ট্ৰেক বা নোট ডাউন কৰিব পাৰিব। চ' এইটো আপোনাৰ যিটো প্ৰিণ্টাৰ আহিব আপোনাৰ POS ছিষ্টেমটোৰ লগত, যিটোৰে আপোনাৰ বিল প্ৰিণ্ট হ'ব। দিছ ইজ দ্য প্ৰিণ্টাৰ। ইয়াত আপোনাৰ কেইটামান পৰ্টছ থাকে, যেনেকৈ আপোনাৰ এই পৰ্টটো আপুনি কানেক্ট কৰিব লাগিব। এটা এডাপ্টাৰ থাকিব যিটো আপুনি কানেক্ট কৰিব লাগিব পাৱাৰ ছাপ্লাইৰ লগত। যেনে ধৰণৰ মই কানেক্ট কৰিছোঁ ইয়াতে আপুনি এইটো বস্তু এনেকৈ কানেক্ট কৰিব লাগিব। এইটো পৰ্ট, এইটো এটা আপোনাৰ কানেকশ্যন কৰা যাব, আৰু এইটো আপুনি ডাইৰেক্টলি যিটো আমাৰ পাৱাৰ ছাপ্লাই থাকে মই এতিয়া অফ কৰি দিছোঁ পাৱাৰ ছাপ্লাইটো। চ' আপুনি পাৱাৰ ছাপ্লাইৰ লগত এইটো কানেক্ট কৰি ৰাখিব, ঠিক আছে। তাৰপিছত আমাৰ নেক্সট যিটো আহিব, আমাৰ ইয়াতে আৰু এটা পৰ্ট আহিব, যিটো পৰ্ট আপোনাৰ এইটো পৰ্ট যিটো আপোনাৰ কানেক্ট হ'ব আপোনাৰ যিটো আপোনাৰ কম্পিউটাৰ বা যিটো ডিভাইচ ইউজ কৰিব তাৰ লগত আপুনি এইটো কানেক্ট কৰা যাব। চ' এইটো আপুনি কানেক্ট কৰিব ইয়াতে। চ' এইটো আপোনাৰ ডিভাইচটোৰ পাৱাৰ ছাপ্লাইটো আমি কানেক্ট কৰিলোঁ, লগতে আমি যিটো USB কেবল থাকিব এইটো আপুনি কানেক্ট কৰিব লাগিব আপোনাৰ ছিষ্টেমটোৰ লগত। ইয়াত মই আপোনাক দেখুৱাই আছোঁ আপুনি যিটো প্ৰিণ্টাৰ আছে প্ৰিণ্টাৰটো আপুনি কেনেকৈ কানেক্ট কৰিব। চ' আপুনি কেনেকৈ খুলিব, এইটো আপোনাৰ ছাইডত এনেকুৱা অলপ প্ৰেছাৰ দি পেলাই আপোনাৰ এইটো খুলি যাব। খোলাৰ পিছত আপোনাৰ যিটো ৰোল থাকিব এনেকুৱা আপোনাৰ ৰোল পাব। ৰোলটো আপোনাৰ যিটো পাতল ছাইড, মানে যিটো আপোনাৰ হাৰ্ড ছাইড সেইটো বেক ছাইড থাকিব, আৰু যিটো অলপ মানে পাতল ছাইড এই ছাইডটো মুখত থাকিব। চ' আমি ৰোলটো এনেকৈ বহাই দিম, বহাই পেলাই এইখিনি ওলাই। চ' এতিয়া আমাৰ ৰোলটো ভালকৈ ইয়াতে বহি গৈছে। চ' আমি ইয়াতে এতিয়া পাৱাৰ ছাপ্লাইটো আমি দি দিলোঁ। পাৱাৰ ছাপ্লাই দিয়াৰ লগে লগে আপুনি দেখা পাইছে আপোনাৰ যিটো ডিভাইচ আপোনাৰ কাম কৰা ষ্টাৰ্ট কৰিছে, আৰু এইটো আপুনি যদি এইটো ফেচ বাটন হয় এইটোতে আপুনি অলপ ওলাই ল'ব পাৰে কাগজখিনি। তো সেইটো আমাৰ হৈ গৈছে, আপোনাৰ হাৰ্ডৱেৰ ছেটআপটো আপোনাৰ ইয়াতে হৈ গৈছে। এতিয়া আমি কম্পিউটাৰত যাম, আমি কেনেকৈ ড্ৰাইভ ছেটআপ কৰিম আমি সেইখিনি লৈ আহিম। চ' এতিয়া আমি ইয়াতে মই আপোনাৰ ড্ৰাইভাৰ ইনষ্টলেশ্যন লিংকটো মোৰ ইয়াতে এড কৰা আছে, যিটো আমি আপোনাৰ এই ড্ৰাইভাৰ ইনষ্টলেশ্যন লিংকটো আপুনি এইটো Ctrl+C কৰি কপি কৰি ল'ব। কপি কৰি আপুনি এইটো মই আপোনাৰ মাইক্ৰ'ছফ্টতে কৰিছোঁ, চ' আপুনি ইয়াতে পেষ্ট কৰি দিয়ক। চ' পেষ্ট কৰাৰ লগে লগে আপোনাৰ এটা লিংক খোল খাব। চ' এই লিংকটোত গৈ আপোনাৰ POS 58 ছিৰিজ, আমি যিটো POS ছিষ্টেম ইউজ কৰি আছোঁ এইটো আমাৰ 58 ছিৰিজ হয়। আপুনি ইয়াতে গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰে ড্ৰাইভাৰটো।
সো আমাৰ ড্ৰাইভাৰটো ডাউনলোড হৈ গ'ল ইয়াতে মই ড্ৰাইভাৰটো অ'পেন কৰি দিলোঁ আৰু মই ড্ৰাইভাৰটো ইয়াতে ইনষ্টল কৰি ল'ম ইনষ্টলেশ্যন প্ৰচেছটো বহুত ইজি হয় আপোনাৰ জাষ্ট অ'কে নেক্সট এইখিনি ক্লিক কৰি আপুনি গ'লে হ'ল এইটো আপুনি আই হেভ ৰিড এণ্ড একচেপ্ট দি লাইচেঞ্চ আপুনি এইটো ক্লিক কৰি ল'ব আৰু আপুনি ইনষ্টল কৰি ল'ব চ' ইয়াতে আপুনি একো কৰিব নালাগে জাষ্ট আপুনি নেক্সট ক্লিক কৰিলে হ'ল চ' আপোনাৰ ছেটআপটো এতিয়া হৈ গৈছে চ' এতিয়া আমি আহিম টেষ্টিং কৰিবলৈ চ' এতিয়া আমি আহিছোঁ প্ৰিণ্টাৰ ইনষ্টলেশ্যনলৈ আমি এতিয়া প্ৰিণ্টাৰটো কেনেকৈ ইনষ্টল কৰিম আমি সেইটো দেখুৱাম মই ইয়াতে গৈ চাৰ্চত গৈ ইয়াতে মই প্ৰিণ্টাৰটো মই ইয়াতে অ'পেন কৰি ল'লোঁ অ'পেন কৰাৰ লগে আপুনি চাব পাৰে আমি যিটো ইনষ্টল যে কৰিছিলোঁ ড্ৰাইভটো POS 58 চিৰিজ চ' আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাব প্ৰিণ্ট টেষ্ট পেপাৰ চ' আমি এতিয়া ইয়াতে আমি প্ৰিণ্ট পেপাৰটো টেষ্ট কৰিম আপুনি চাব পাৰে পেপাৰটো আপোনাৰ প্ৰিণ্ট হৈ আছে তাৰমানে আমাৰ ডিভাইচটো ঠিকে ৰান কৰি আছে এতিয়া আমি আহিছোঁ আমাৰ ছফ্টৱেৰ পাৰ্টলৈ খানা খাটাৰ যিটো আপোনাৰ ছফ্টৱেৰ থাকিব সেইটো আপুনি এণ্ড্ৰইড আৰু মোবাইলৰ কাৰণে এণ্ড্ৰইড আৰু আপোনাৰ ডেস্কটপৰ কাৰণে উইণ্ড'জত আপুনি পাই যাব আৰু আমি আপোনাক সেই ফাইলটো আপোনাক শ্বেয়াৰ কৰি দিয়া হ'ব ধৰক আপোনাৰ ইমেইলৰ থ্ৰুৰে বা যিকোনো থ্ৰুৰে আমি শ্বেয়াৰ কৰি দিম লগতে আপোনাৰ পাছৱৰ্ড আৰু লগইন ID দিয়া হ'ব চ' আপোনালোকে যিকোনো ডিভাইচত আপুনি পাছৱৰ্ড লগইন দি এবাৰ ইনষ্টল কৰাৰ পিছত আপুনি ইউজ কৰিব পাৰিব চ' মই ইয়াত আপোনাৰ যিটো আমাৰ ছফ্টৱেৰটো আছে মই ইনষ্টল কৰি দিলোঁ আপোনালোকক ইনষ্টলেশ্যন ফাইলটো দিয়া হ'ব আপুনি সেই ফাইলটো লৈ পেলাই আপুনি ইনষ্টল কৰি ল'ব পাৰে আপুনি প্ৰথমে কিন্তু যেতিয়া আপোনাক যিটো আমি লগইন ID বা ক্ৰেডেনচিয়েলছ দিম আপুনি প্ৰথমে কিন্তু এইটো চাইন আপ কৰি ল'ব লাগিব চ' আপুনি চাইন আপ কৰি ল'ব প্ৰথমতে চাইন আপ কৰি পেলাই যেনেকৈ মই ধৰক ইয়াতে মই চাইন আপ কৰি ল'বলৈ মই এইখিনি মোৰ জাষ্ট ইয়াতে বনোৱা হৈ আছে চ' মই ইয়াতে চাইন আপ কৰি ল'বলৈ মই এইখিনি জাষ্ট কপি পেষ্ট কৰি থৈ দিছিলোঁ চ' আপুনি কণ্টিনিউ কৰি চাইন আপ কৰিব পাৰিব যিহেতু মোৰ অলৰেডি চাইন আপ কৰা হৈ আছে চ' মই এতিয়া লগইনলৈ যাম লগইনত গৈ মই আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ডটো মই দি পেলাই মই এতিয়া ইয়াতে কণ্টিনিউ কৰি দিম চ' মোৰ ডেশ্ববৰ্ডটো খোল খাই গ'ল ইয়াত আপুনি কি চাব পাৰিব ইয়াত আপোনাৰ টোটেল টুডে চেল আজি কিমান চেল হ'ল উইকলি চেল মান্থলি চেল টোটেল চেল আজিলৈ কিমান চেল গৈ আছে আপোনাৰ অভাৰঅল আপোনাৰ যিখিনি প্ৰফিট লছ যিখিনি আছে গোটেইখিনি টোটেল এক্সপেন্সৰ পৰা আদি কৰি গোটেইখিনি আপুনি ইয়াত চাব পাৰিব আপুনি ইয়াতে ইভেন আপোনাৰ গ্ৰাফো পাব যিটো আপোনাৰ টোটেল চেলছৰ এক্সপেন্সৰ দুটা বস্তুৱে আপুনি যদি দেখা পায় আমি এনেকৈ আপোনাৰ কনফিগাৰ কৰি দিছোঁ ফৰ ইয়ৰ ইজি এক্সেছ ইয়াতে আপুনি আহিলে আপোনাৰ টেবল এতিয়া আমি টেবল কেনেকৈ এড কৰিম চ' টেবল এড কৰিবলৈ আমি ইয়াতে এড টেবল আছে আমি এড টেবলত যাব লাগিব কিন্তু তাৰে আগতে আমি এটা ইম্পৰ্টেণ্ট বস্তু এটা মই আপোনাক দেখাই লওঁ যিটো বস্তু আমি প্ৰথমতেই কৰিব লাগে সেইটো হৈছে আমাৰ প্ৰফাইলত গৈ পেলাই আমি প্ৰথমতে আমাৰ নামটো আপোনাৰ ৰেষ্টুৰেণ্টখনৰ নামটো যি আছে যেনেকৈ মই ধৰক দিব বিচাৰিছোঁ ABC ৰেষ্টুৰেণ্ট চ' মই ABC ৰেষ্টুৰেণ্ট দি পেলাই ৰাখি থৈ দিলোঁ এড্ৰেছ দিলোঁ মই গুৱাহাটী ফোন নম্বৰ আপুনি যিকোনো এটা ফোন নম্বৰ দিব পাৰে GST নম্বৰ যদি আপুনি GST নম্বৰ দিব বিচাৰে আপুনি দিব পাৰে নিদিলেও একো কথা নহয় চ' মই এইটো দিয়া নাই বাৰু CGST আপোনাৰ এইটো আপোনাৰ যিকোনো CGST বা SGST থাকে যেনেকৈ আমাৰ ফুডক নৰ্মেলি 5% লয় চ' মই CGST 2.5 দুটাতে মই ফিল আপ কৰি দিম এতিয়া হৈছে এই প্ৰিণ্টেবল পেপাৰ উইথ এই প্ৰিণ্টেবল পেপাৰ উইথটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় চ' আমি নৰ্মেলি এইটো আমি 130তে ছেট আপ কৰিবলৈ আমি ৰেকমেণ্ড কৰোঁ বাট আপোনাক যদি অলপ ডাঙৰ লাগে আপুনি ইয়াতেও অলপ মিলাই ল'ব পাৰে চ' এইখিনি ডিটেইলছ মই ছেট কৰিলোঁ ছেট কৰি পেলাই মই ছেভ কৰি দিলোঁ তো মোৰ ডিটেইলছখিনি ছেভ হৈ গ'ল এতিয়া মই আহিম আপোনাৰ ছেটিংছলৈ যিটো আমি টেবুলত আহিছিলোঁ টেবুলত গৈ পেলাই আমি টেবুলত যাম ইয়াতে মই টেবুল এড কৰিম টেবুল 1 বুলি দিছোঁ বাৰু আপুনি যিকোনো নাম দি ৰাখিব পাৰে 1ৰ কেপাচিটি মোৰ ধৰক 4জন বহিব পাৰে 1ত মই ছেভ কৰি দিলোঁ
চাইমultaneously মই আৰু এটা দিব বিচাৰোঁ, মই এই টেবল নম্বৰ 2 দিলোঁ, দি পেলাই কেপাচিটি মোৰ চেম, মই 4 ৰাখিব বিচাৰোঁ, মই 4 ৰাখি দিলোঁ, মই ছেভ কৰি দিলোঁ। এনেকৈ আপুনি মাল্টিপল টেবল আপুনি যিমান বিচাৰে আপুনি টেবল আপোনালোকৰ যিখিনি আছে ৰেষ্টুৰেণ্টত আপুনি এনেকৈ বনাই ল'ব পাৰে। চাইমultaneously আমি এতিয়া নেক্সট পাৰ্টত আহোঁ, যিটো আপোনাৰ মেনু কেটেগৰী। মেনু কেটেগৰীটো হৈছে আপোনাৰ যেনেকৈ এতিয়া মই আপোনাক দেখাইছোঁ, যেনেকৈ ম'ম'ছ আপোনাৰ এটা কেটেগৰী হৈ গ'ল। চ' মই ম'ম'ছটো এটা কেটেগৰী ছেভ কৰিলোঁ। নেক্সট মই কেটেগৰী আৰু এড কৰিব বিচাৰোঁ, যেনেকৈ আপোনাৰ হাক্কা নুডলছ। তো হাক্কা নুডলছ, তো মই সেইখিনি বস্তু এটা ছেভ কৰি ৰাখিব পাৰোঁ। আৰু এটা মই কেটেগৰী দিব বিচাৰোঁ, যেনেকৈ ফ্ৰাইড ৰাইচ। আপুনি এনেকৈ যিমান কেটেগৰী বিচাৰে আপুনি এড কৰি ল'ব পাৰে, ঠিক আছে। নেক্সট আমি আহোঁ মেনুলৈ। মেনু আপুনি যিটো মেনু আছে, মই বেছি আইটেম এড নকৰোঁ, মই আপোনাক এটা আইটেম এড কৰি দেখাম, যেনেকৈ আপোনাৰ চিকেন ম'ম' মই ইয়াতে এড কৰিছোঁ। আৰু MRP দিছোঁ মই নৰ্মেলি যিমান আমাৰ 80-90 থাকেই, চ' মই 80 দিছোঁ। কেটেগৰী আপোনাৰ যদি আমি কেটেগৰী এড কৰিছিলোঁ, ইয়াতে ম'ম', হাক্কা নুডলছ, ফ্ৰাইড ৰাইচ, চ' 3টা কেটেগৰী বৰ্তমান আছে। চ' মই ম'ম'ছটো ইয়াতে চিলেক্ট কৰি দিলোঁ। আৰু আপুনি সদায় এভেইলেবলটো বাটনটো আপুনি ক্লিক কৰিবই, নহ'লে কি হয় আপোনাৰ বস্তুটো আপডেট নহয়। চ' এভেইলেবলটো আপুনি ক্লিক কৰিলে, চ' আপুনি ধুনীয়াকৈ এতিয়া ছেভ কৰি দিব। চ' আপোনাৰ মেনু এটা এড হৈ গ'ল। ঠিক তেনেদৰে আপুনি ইয়াতে মাল্টিপল মেনু এড কৰি বা কেটেগৰী এড কৰি আপুনি ৰাখি থ'ব পাৰে। চ' এইটো আপোনাৰ হৈছে মেনু কেনেকৈ এড কৰে, আমি এইখিনি দেখাই দিলোঁ। চ' এতিয়া মই অলপ তললৈ আহিব বিচাৰোঁ। তললৈ আপোনাৰ যিখিনি আমাৰ ছিষ্টেমটো আছে, মিছলেনিয়াছখিনি আছে, এইখিনি বস্তু হৈছে আপোনাৰ এক্সপেন্সৰ কেনে। চ' এক্সপেন্সখিনি হৈছে আপোনাৰ যিকোনো ধৰণৰ এক্সপেন্স আপুনি ইয়াতে এড কৰিব পাৰে, ঠিক আছে। লগতে আপোনাৰ কিছুমান অট'মেটেড এক্সপেন্স থাকে, যেনেকৈ এড এক্সপেন্স কৰিলে আপুনি যিকোনো এক্সপেন্স ইয়াতে এড কৰিব পাৰে। ডেট কোন ডেটত আপুনি এক্সপেন্সটো দিব বিচাৰিছে, বা ডেট ৰেঞ্জ মানে ইমানটো সময়ৰ পৰা ইমানটো সময়লৈকে মোৰ এইখিনি খৰচা গৈছে। চ' আপুনি এইটো দিব বিচাৰে, আপুনি এইটো দিব পাৰে। চ' আপোনালোকৰ ওপৰত কথা, আপুনি একদম ইউজাৰ ফ্ৰেণ্ডলিকৈ বস্তুটো বনোৱাক যাতে আপুনি বস্তুটো ইজিলি বুজি পায়। নেক্সট আপোনাৰ আহিলে অট'মেটেড টাস্কত আপোনাৰ ইয়াতে যেনেকৈ যি ধৰণৰ আপোনাৰ মই যে কৈছিলোঁ আপোনাৰ বিল থাকে, যেনেকৈ আপোনাৰ ৰেণ্ট থাকে, আপোনাৰ হিউমেন ৰিচ'ৰ্চ যিটো আপোনাৰ চেলাৰীখিনি থাকিব তেওঁলোকৰ, ইলেক্ট্ৰিচিটি, গেছ। চ' এইবিলাক বস্তু আপুনি ইয়াতে এড কৰি থ'ব পাৰে বিলখিনি, যিটো আপুনি বাৰে এড কৰিব নালাগে, আপুনি এমাউণ্টটো এড কৰিলে হ'ল। আৰু ৱেনটোত আপোনাৰ ষ্টাৰ্ট অফ দ্য মান্থ, এণ্ড অফ দ্য মান্থ। চ' এইটো আপোনাৰ নিজে ইয়াতে এড হৈ যাব। চ' তাৰপিছত আপোনাৰ ধৰক ডিছক্ৰিপশ্যনত আপুনি কিবা এটা ডিছক্ৰিপশ্যন দিব বিচাৰি পেলাই আপুনি ধুনীয়াকৈ ছেভ কৰি দিব ডিটেইলছখিনি। তো আপোনাৰ এতিয়ালৈকে এক্সপেন্সখিনি আপোনাৰ ইয়াতে আপডেট হৈ যাব। নেক্সট আমি আহিছোঁ আপোনাৰ নেক্সট ষ্টেপলৈ, যিটো আপোনাৰ আমি যিখন টেবল যে ইউজ কৰিছিলোঁ, টেবলটো আমি ইয়াতে এড কৰি থৈ দিছোঁ। তো টেবলৰ পৰা আমি কেনেকৈ এতিয়া মেনুখিনিত যাম, আমি সেইটোলৈ আহিছোঁ। চ' এতিয়া মোৰ তাত ম'ম' কেটেগৰী মই অকল এটাই ইউজ কৰিছিলোঁ, সেইটো হৈছে চিকেন ম'ম'। তো মই চিকেন ম'ম' দিলোঁ, দি পেলাই আপোনাৰ ধৰক এইটো মই ক্লিক কৰিলোঁ, ক্লিক কৰি পেলাই ধৰক এতিয়া মোৰ কণ্টিনিউ কৰিছোঁ। চ' মই 1 প্লেটে লৈছোঁ, মই 2 প্লেট ল'ব পাৰোঁ, 3 প্লেট যিমান বিচাৰোঁ মই ল'ব পাৰোঁ। চ' ইয়াতে আপোনাৰ টেক্সটো অট'মেটিকলি আপোনাৰ কেলকুলেট হৈ গৈ আছে, আপুনি দেখা পাইছে চাগে। চ' ইয়াতে আপোনাৰ কেছ পে'মেণ্ট কৰিব, কাৰ্ড, UPI কেনেকৈ আহিছে, মোড অফ পে'মেণ্টটো আমি ইয়াতে কেপচাৰ কৰোঁ। চ' আমি ইয়াতে দিব পাৰোঁ ইয়াতে। চ' আমি এতিয়া কণ্টিনিউ কৰিলোঁ। কণ্টিনিউ কৰাৰ লগে লগে কি হ'ব, ইয়াতে আপুনি KOT, যিহেতু প্ৰথমতে আপোনাৰ KOTত যাব। চ' KOT বিলটো আপুনি প্ৰিণ্ট কৰিব পাৰে। চ' KOT বিলত মই ক্লিক কৰি দিলোঁ। চ' আপোনাৰ এনেকুৱা টাইপত আপোনাৰ স্ক্ৰীণত আহিব, যোনে উইণ্ড'জত বৰ্তমান ইউজ কৰি আছে। চ' আপুনি অ'কে কৰি দিয়াৰ লগে লগে এইফালে আপোনাৰ KOT এড হৈ যায়। মই এইটো স্ক্ৰীণ আপোনাক মই ৰিভাৰ্ছ কৰি পেলাই মই আপোনাক দেখাইছোঁ কেনেকৈ KOT আপোনাৰ এড হৈছে বা বিল আপোনাৰ প্ৰিণ্ট কৰিব পাৰিব। চ' মই সেইটো আপোনাৰ নেক্সট স্ক্ৰীণত মই আপোনাক দেখাই দি আছোঁ। তাৰ আগতে মই আপোনাক এই বাকীখিনি বস্তু দেখাই দিছোঁ অলপ, যেনেকৈ হিষ্ট্ৰীখিনি পাৰ্টত আপুনি কেনেকৈ ইয়াতে আপুনি পাছ অৰ্ডাৰ্ছ, কেঞ্চেল অৰ্ডাৰ্ছ, মেনু আইটেম ইনচাইট, এইটো আমি এটা নতুন ফিচাৰ আমি ইয়াতে এড কৰিছোঁ। যেনেকৈ আপোনাৰ চিকেন ম'ম'ৰ ভিতৰত চিকেন ম'ম' মোৰ আজিৰ দিনটোত কিমান চেল গ'ল, মোৰ চেল ভেলু কিমান টকাৰ ম'ম' মই চেল কৰিলোঁ, উইকলি চেল মোৰ কিমান হ'ল। চ' প্ৰতিটো আইটেমৰ আপুনি ইয়াতে গম পাব। চ' ইয়াতে আপোনাৰ ডেছবৰ্ডত আপোনাৰ কিমান চেল গৈছে আৰু কিমান চেল ভেলু মানে কিমান টকাৰ চেল গৈছে, আপুনি গোটেইখিনি বস্তু আপুনি ইয়াতে পাই যাব। চ' আমি আহোঁ এতিয়া আপোনাৰ POSৰ বিল প্ৰিণ্টিঙলৈ। চ' মই এতিয়া আপোনাৰ যিটো আমি কথা পাতি আছিলোঁ আপোনাৰ বিল প্ৰিণ্টৰ, চ' মই KOT বিলটো কেনেকৈ প্ৰিণ্ট হয় মই আপোনাক দেখাই দিছোঁ। চ' মই KOT বিল ইয়াতে মই আগৰ নিচিনাকৈ মই হেৰি কৰিলোঁ। চ' আপোনাৰ KOT বিলখন ইয়াতে প্ৰিণ্ট হৈ গ'ল। মই 3 প্লেট চিকেন ম'ম' দিছিলোঁ। চ' এইটো আপোনাৰ এইখনেই KOTত যাব। আমি বহুত কম স্পেচ লৈছোঁ, বিকজ আমি ভাবোঁ কি পেপাৰটো ছেভ কৰিবও লাগে। চ' আমি কম স্পেচ লৈছোঁ ইয়াতে। আৰু তাৰ ওপৰত আমি ধৰক এতিয়া বিল প্ৰিণ্ট কৰিব লাগে। মই বিল এখনত প্ৰিণ্ট কৰি আপোনাক দেখাই দি আছোঁ। বিল প্ৰিণ্ট কৰিলে আপোনাৰ কেনেকুৱাকৈ আহিব।
চ' এইটো আপোনাৰ বিলখন প্ৰিণ্ট হৈ গ'ল। মই ABC ৰেষ্টুৰেণ্ট দিছিলোঁ, আপোনাৰ ৰেষ্টুৰেণ্টৰ নাম থাকিব, আপোনাৰ ফোন নম্বৰ, আপোনাৰ লোকেশ্যনটো, আপোনাৰ কোনটো টেবুলত হৈছে, ইনভইচ নম্বৰ কিমান হৈছে এইখন, চ' ডেটটো, ইভেন সময়টো আপোনাৰ গোটেইখিনি থাকিব। তাৰ উপৰি আপোনাৰ কোনটো আইটেম হৈছে টেক্স লগাই এইখন বিল আপোনাৰ প্ৰিণ্ট হৈ গ'ল। চ' আজিলৈ এইখিনিতে আছিলে। বাকী নেক্সট আপোনাক মোবাইল দি কেনেকৈ ইউজ কৰিব লাগে আমি সেইটো আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাক দেখাই দিম।